হেল্ল' এভৰিৱান, আজি মই পটলৰ এটা খুব ধুনীয়া ৰেচিপি লৈ আহিছোঁ। আশা কৰোঁ ৰেচিপিটো চাই আপোনালোকে ভাল পাব। আৰু এইফালে দেখিছেনে কেইটামান পটল লৈ লৈছোঁ। ইমানখিনি মই নবনাওঁ বাৰু, এনেই কাঁহীখনত লৈ লৈছিলোঁ। এতিয়া এইখিনি ধুনীয়াকৈ মই বাকলি গুচাই ল'ম। এনেদৰে দেখিছেনে, মই যেনেদৰে বনাওঁ আপোনালোকে চাই থাকক কেনেকৈ বনাওঁ, কি কৰোঁ। আৰু এয়া দেখিছেনে, এনেকৈ 4টা পটল ধুনীয়াকৈ বাকলি গুচাই মই ধুই আনিলোঁ। আৰু এইখিনি মই এতিয়া মাজতে দুভাগ কৰিম। দুভাগ কৰি আকৌ মাজত এনেকৈ ফালি দিম। কেনেকৈ ফালিছোঁ আপোনালোকে চাই থাকক, চালেই আপোনালোকে গম পাব। এয়া দেখিছেনে, এনেকৈ ফলাৰ পিছত এতিয়া এই মাজৰ গুটিটো উলিয়াই দিম, যিহেতু এইটো বুঢ়া হয়। আৰু মই যিটো ৰেচিপি বনাম ইয়াত এনেকৈ বুঢ়া গুটি দিলে ভাল নালাগিব যে, সেইকাৰণে কোমলীয়াখিনি একো নাই, আপোনালোকে এনেকৈ ফালিও দিব পাৰে। কিন্তু যিহেতু বুঢ়া হয় সেইকাৰণে মই গুটিকেইটা উলিয়াই দিলোঁ। এতিয়া এনেকৈ মই বাকীখিনিও গোটেইকেইটা কাটি ল'ম। পৰিমাণটো আপোনালোকে অকণমান সৰহকৈও ল'ব পাৰে, বা মানে মানুহ যিমান জোখত থাকে সিমানটো জোখত ল'ব পাৰে। এনেকৈ ফালি ফালি দিলোঁ। আৰু এতিয়া এইফালে মই বাদামখিনি গোটেই ৰাতিটো তিয়াই থৈছিলোঁ। ৰাতিটো 6-7 ঘণ্টামানৰ কাৰণে তিয়ালোঁ। আৰু এতিয়া ধুনীয়াকৈ ফুলিও গ'ল। আৰু বাকলি গুচাবলৈ একেবাৰে সহজ, দেখিছেনে, এনেকৈ হাতেৰে মোহাৰি দিছোঁ, ধুনীয়াকৈ এইখিনি এৰি গ'ল। আৰু এইফালে লৈছোঁ মিক্সি বাতি এটা, ইয়াত মই এতিয়া বাদামখিনি দি দিলোঁ আৰু অকণমান পানী দি এইখিনি মই পেষ্ট বনাই ল'লোঁ। এয়া চব ধুনীয়াকৈ একেবাৰে মিহিকৈ মই এতিয়া পেষ্টটো বনাই ল'লোঁ। আনফালে পাতি দিলোঁ এখন পেন, আৰু ইয়াত অকণমান মই মিঠাতেল দি দিছোঁ। মিঠাতেলখিনি গৰম হ'বলৈ দিছোঁ। আৰু এতিয়া দিলোঁ 2 টুকুৰা সৰু সৰু ডালচেনি আৰু 2টা ইলাচি, আৰু দিছোঁ 2 টুকুৰা সৰু সৰু আদা। আদাটো বৰ বেছি দিয়া নাই, যিহেতু এইখিনি মৰাণ আদা হয়, সেইকাৰণে অকণমান কমকৈ দিছোঁ, পিছত নহ'লে তিতা হৈ যায়। আৰু দিছোঁ 7-8 ফুটামান নহৰু, আৰু ডাঙৰ চাইজৰ এটা পিঁয়াজ। পিঁয়াজটো মই এনেকৈ ডাঙৰ ডাঙৰকৈ কাটি লৈছোঁ। আৰু লৈছোঁ 2টা বিলাহী। এতিয়া এইখিনি ধুনীয়াকৈ অকণমান সময় মই ভাজিব লাগিব। যদিহে মই বনোৱা পদ্ধতিত আপোনালোকে এই পটলৰ ৰেচিপিটো বনোৱা নাই, তেতিয়াহ'লে নিশ্চয় এবাৰ বনাই খাই চাব পাৰে। আৰু এবাৰ যদি খায় তেতিয়াহ'লে বাৰে বাৰে আপোনালোকৰ বনাই খাবলৈ মন যাব। আৰু আলহীকো আপোনালোকে ধুনীয়াকৈ বনাই খুৱাব পাৰে। আৰু দেখিছেনে, এয়া ধুনীয়াকৈ মোৰ এইখিনি ভাজি হৈ গ'ল। এতিয়া মই উলিয়াই লৈছোঁ মিক্সি বাতি এটাত। আৰু এইখিনি মই এতিয়া পেষ্ট বনাব লাগিব। ঠাণ্ডা হ'বলৈ দিছোঁ এতিয়া প্ৰথম, ঠাণ্ডা হোৱাৰ পিছত মই পেষ্ট বনাম। আৰু আনফালে একেখন কেৰাহীতে পাতি দিছোঁ। আৰু দেই, কেৰাহী মই মানে বদলাই থকা নাই, তাতে আকৌ আপোনালোকে বেয়া নাপাব, মানে একেখন কেৰাহীতে পাতি দিছোঁ, যিহেতু তেল অকণমান আছিলেই। এতিয়া দি দিছোঁ মই ইয়াত পটলখিনি এতিয়া খুব ধুনীয়াকৈ মই এইখিনি ফ্ৰাই কৰি ল'ম। মানে হাফ ফ্ৰাই কৰিম, ফুলকৈ ফ্ৰাই কৰিব নালাগে বাৰু, অকণমান ৰঙচুৱা হোৱালৈকে ফ্ৰাই কৰিলেও হ'ব। আৰু এয়া দেখিছেনে, ইমানটো জোখত ফ্ৰাই কৰিলেও হ'ব। এতিয়া মই এইখিনি উঠাই থৈ ল'ম। আৰু একেখিনি তেলতে এতিয়া দি দিছোঁ বইল কৰি লোৱা আলু 2টা, এনেকৈ টুকুৰা টুকুৰকৈ কাটি লৈছিলোঁ। এতিয়া মই এইখিনিও অকণমান ফ্ৰাই কৰি ল'ম। দেখিছেনে, এনেদৰে ধুনীয়াকৈ এইখিনি ফ্ৰাই কৰি লৈছোঁ। আৰু হৈ গ'ল, এনেই অকণমান ফ্ৰাই কৰিছোঁ। ফ্ৰাই কৰি ল'লে মানে খাবলৈ টেষ্টটো বেছি ভাল হয়, সেইকাৰণে পাৰিলে ফ্ৰাই কৰি ল'ব লাগে। আৰু এইফালে দি দিছিলোঁ যে পেষ্টখিনি, এইখিনি মই এতিয়া পেষ্ট বনাই ল'লোঁ ধুনীয়াকৈ মিক্সিত। আৰু এতিয়া মই বাতি এটাত উলিয়াই লৈছোঁ। গৰমেই হৈ আছে, এইখিনি ধোঁৱা ওলাই আছে, দেখিছেনে, এনেকৈ পেষ্ট বনাই ল'লোঁ। আৰু একেখন কেৰাহীতে আকৌ অকণমান তেল দি দিছোঁ। মই একেখন কেৰাহীতেই বনাই আছোঁ। আৰু ইয়াত অকণমান তেল দিয়াৰ পিছত তেলখিনি গৰম হ'বলৈ দিলোঁ। মই তেলখিনি গৰম হোৱাত দিলোঁ অকণমান জিৰা, কেইটামান জিৰা গুটি দিছোঁ মই। এইকেইটা অকণমান ফুটাৰ পিছত এতিয়া যিখিনি মই পেষ্ট বনাই থৈছিলোঁ, মানে বিলাহী, পিঁয়াজ, ৰচুন, আদাৰ যিখিনি মই পেষ্ট বনাই থৈছিলোঁ, সেইখিনি এতিয়া তেলত দি ধুনীয়াকৈ এইখিনি লৰাই অকণমান সময় 6-7 মিনিটৰ কাৰণে এইখিনি ভাজিব লাগিব, যাতে ইয়াৰ পৰা কেঁচা গোন্ধটো ধুনীয়াকৈ আঁতৰি যায়। এয়া দেখিছেনে, এনেকৈ ধুনীয়াকৈ লৰাই
ভাজি ল'ম আৰু বাটিত যিখিনি মানে লাগি আছিলে সেইখিনিও অকণমান পানী দি এইটো আউটৱালি ল'লোঁ চাওক এনেকৈ এতিয়া এইখিনি অকণমান সময় ভাজিব লাগিব পানীখিনিও ধুনীয়াকৈ শুকাব লাগিব আৰু ইয়াৰ পৰা তেলো বিৰিঙিব লাগিব তেতিয়া গম পাব আপোনালোকে এইখিনি ধুনীয়াকৈ হৈ গৈছে মছলাখিনি আপোনালোকে যিমানেই ধুনীয়াকৈ ভাজিব সিমানেই আপোনালোকৰ খাবলৈ সোৱাদ হয় আৰু অকণমান দিছোঁ কাশ্মীৰী মিৰ্চ পাউডাৰ অকণমান মানে এচামুচৰ 4/4 এভাগ দিছোঁ আৰু দিছোঁ ধনিয়া গুড়ি আধা চামুচ আৰু দিম জিৰা গুড়ি আধা চামুচ মছলাৰ পৰিমাণটো আপোনালোকে নিজৰ পছন্দ অনুসৰি দিব পাৰে মই যিকেইটা ভাল পাওঁ মই সেইকেইটাই দিছোঁ আৰু বৰ বেছি মছলা ইয়াত মই ইউজ কৰা নাই আৰু এইখিনি এতিয়া মছলাখিনি ধুনীয়াকৈ ভাজিব লাগিব আৰু দিছোঁ হালধি গুড়ি আধা চামুচ এতিয়া ভালদৰে লৰাই যিমান পাৰোঁ এইখিনি ভাজি থাকিম আপোনালোকে মছলা যিমান ভালকৈ ভাজিব সিমানেই এই তৰকাৰীখনৰ সোৱাদটো বাঢ়িব আৰু যিখিনি মই বাদামৰ মানে পেষ্ট বনাই থৈছিলোঁ সেই পেষ্টখিনিও ইয়াত দি দিছোঁ মই দুমুঠিমানৰ জোখত লৈছিলোঁ বাদাম আপোনালোকে নিজৰ যিমানটো জোখত প্ৰয়োজন হয় সিমানটো জোখতে দি দিব পাৰে বা আপোনালোকে ভজা বাদামো দিব পাৰে যিটো ভাজি থৈ পেকেটৰ বাদাম পায় যে সেইটো আপোনালোকে মিক্সিত পিচি দিলেও হ'ব সেইটো দিলে অকণমান উজু হয় বাৰু বৰ বেছিকৈ মানে ভাজি থকাৰ প্ৰয়োজন নাই আৰু বাটিত যিখিনি লাগি আছিলে সেইখিনিও মই পানী অকণ দি ধুনীয়াকৈ এইখিনি আউটালি ল'লোঁ আৰু এতিয়া খুব ধুনীয়াকৈ লৰাই ল' ফ্লেমতে এইখিনি সিজাই থাকিব লাগিব আৰু 5 মিনিটৰ কাৰণে একেবাৰে ল' ফ্লেমতে এইখিনি মই অকণমান সিজিবলৈ দিছোঁ যাতে মছলাখিনি ধুনীয়াকৈ এইখিনি মানে সিজি যায় আৰু এয়া দেখিছেনে ধুনীয়াকৈ লৰাই দিছোঁ মই এতিয়া ভালদৰে এতিয়া লৰোৱাৰ পিছত এতিয়া দি দিলোঁ যিখিনি ফ্ৰাই কৰি থৈছিলোঁ আলু আৰু পটল সেইখিনি ইয়াত দি দিছোঁ এই দেখিছেনে এনেকৈ দি এতিয়া ভালদৰে লৰাই দিছোঁ বাদামকিটা আপোনালোকে তিয়াই নথৈ লগে লগে মানে আপোনালোকে বাদামকিটা কেঁচা বাদাম যদি থাকে ভাজি পিনিও আপোনালোকে এইখিনি পেষ্ট বনাই ল'ব পাৰে তেনেকৈও উজু হয় তৎক্ষণাত অহা আলহীক আপোনালোকে এনেদৰে বনাই খুৱাব পাৰে আৰু এবাৰ খালে একদম খাই থাকিবলৈ মন যাব আঙুলি মানে চেলেকি আপোনালোকৰ হেঁপাহে নপলাব মানে খাই ইমানেই টেষ্টি হয় আৰু ইয়া দেখিছেনে মই অকণমান পানী দি দিলোঁ আৰু বৰ বেছি জুলীয়াও নকৰোঁ যিহেতু সেইকাৰণে বৰ বেছি পানীও দিয়া নাই পানীখিনি দিয়াৰ পিছত এতিয়া মই আৰু অকণমান পানী দি দিছোঁ যাতে ধুনীয়াকৈ মানে পটলখিনিও ধুনীয়াকৈ সিজি যায় যিহেতু মই গোটেই হাফ ফ্ৰাইহে কৰিছোঁ সেইকাৰণে আৰু এয়া দেখিছেনে ধুনীয়াকৈ উতলিছে আৰু এতিয়া মই ঢাকনখন দি 6-7 মিনিটৰ কাৰণে মিডিয়াম ফ্লেমতে মই এইখিনি সিজাই থাকিব লাগিব আৰু এয়া দেখিছেনে এইখিনি সময়তে দি দিলোঁ জোখ অনুসৰি নিমখ আকৌ ঢাকনখন দি দিলোঁ ঢাকনখন দি আকৌ সিজাই থাকিলোঁ আৰু ধুনীয়া গ্ৰেভি হৈ আহিছে চাওক খুব ভাল লাগে এনেকৈ বনাই খাই আপোনালোকে নিশ্চয় এবাৰ ট্ৰাই কৰি চাব এয়া চাওক মোৰ ধুনীয়াকৈ সিজি গ'ল এইখিনি আৰু আজিৰ ৰেচিপিটো ইমানেই আছিল কেনেকুৱা পালে জনাব যদি ভাল পালে প্লিজ লাইক এটা কৰি দিব চেনেলটোলৈ যদি নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰিব কাষতে থকা বেল বটনটো দবাই দিব তেতিয়া মই যিবিলাক ভিডিঅ' দি থাকোঁ তাৰ নটিফিকেশ্যনসমূহ পাই থাকিব ইমান সময় মোৰ ভিডিঅ'টো চাই থকাৰ বাবে অশেষ ধন্যবাদ তেন্তে আজিলৈ বাই বাই